আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বৰহাবজানত ভয়ংকৰ পথ দুৰ্ঘটনা, নীৰেণ ওৰাঙৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ। পুনৰবাৰ জনাব বিচাৰিছোঁ অল আছাম নিউজ 30ৰ দৰ্শকসকলক এটা বিগ ব্ৰেকিং নিউজ। বৰহাবজানত ভয়ংকৰ পথ দুৰ্ঘটনা, নীৰেণ ওৰাঙৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ। বৰহাবজানত মৃতদেহলৈ ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি প্ৰতিবাদ আঠছা স্থানীয় ৰাইজৰ। এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ। কালি এখন আল্ট্ৰাবাছৰ খুন্দাত মৃত্যু হৈছিল নীৰেণ ওৰাং নামৰ এজন যুৱকৰ। বৰহাবজানৰ ৰাষ্ট্ৰীয় ঘাইপথত গতিৰোধক দিয়া মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ, বাছ চালকৰ মইমতালি নিয়ন্ত্ৰণ কৰাৰ দাবীত এই প্ৰতিবাদ। কেইবা শতাধিক ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত বন্ধ হৈ পৰিছে যাতায়াত। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। অত্যন্ত পৰিতাপৰ বিষয়, যি আমাৰ বাছ চলে, আমাৰ ডুমডুমা তিনিচুকীয়া লাইন হওক বা ধলা তিনিচুকীয়া লাইন হওক, আৰু বাছেই নহয়, বিভিন্ন ধৰণৰ গাড়ী চলাচল হয়। আজি ড্ৰাইভাৰসকলৰ যি অটপালি বাঢ়িছে। আজি এক নিৰীহ লোক, তেওঁ বজাৰ কৰিব ওলাইছে, সেই মানুহজনক আমাৰ থিতাতে তেওঁলোকে মাৰি কিনে নিহত হৈ গ'ল। কিন্তু ঘূৰিও নাচালে বাছ ড্ৰাইভাৰজনে, হেণ্ডিমেনজনে, আৰু গাড়ী লৈ থানাত চমজাই দিলে। আজিৰ তাৰিখত এটা কথা হৈছে, আমি দেখিব পাইছোঁ যে তেওঁলোকৰ যি পুলিচৰ মানে কি যিটো ট্ৰাফিক এক্ট আছে, ট্ৰাফিক আইন আছে, ট্ৰাফিক আইনৰ মতে যদি কোনোবাই যদি এক্সিডেণ্ট কৰে, মৰি গ'লে সেইটো মানে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পাৰে, আৰু জীৱন জ্যোতি যিটো মানে আঁচনি আছে তেওঁলোকক পইচা দি দিব। মানে মানুহৰ জীৱনৰ একো মূল্য নাই। বিশেষকৈ আমাৰ চাহ বাগিচাৰ লোকসকল, তেওঁতো বাইকত নাছিলে, তেওঁতো গাড়ীত নাছিলে, তেওঁ ঘৰত বজাৰ কৰিব গৈছে, কিন্তু তেওঁক মহতিয়াই সেই বাছখন গুচি গ'ল। তেওঁ থিতাতে যে মৃত্যু হ'ল, এবাৰ ঘূৰিও নাচালে। যেতিয়া আমি মালিক পক্ষক আমি যোগাযোগ কৰিছোঁ, তেওঁলোকে ক'লে যে আমাৰ বাছৰ কাগজ পত্ৰ একেবাৰে অ'কে আছে, আপোনালোকে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পাৰে, MST ক্লেইম কৰিব পাৰে, আৰু আমি কথা নাপাতোঁ। ইমান মানে অটপালি বাঢ়ি গৈছে। ড্ৰাইভাৰসকলে মদ খাই ইয়াত হেণ্ডিমেন ড্ৰাইভাৰে গাড়ী চলায়। আমি দেখিব পাইছোঁ যে আমাৰ ডুমডুমা ট্ৰাফিক হওক, তিনিচুকীয়া ট্ৰাফিক হওক, য'তে যাওঁ আমাৰ বাইকক প্ৰথমে ধৰি যদি হেলমেট নাথাকে, দুজন বহি থাকোঁ, যদি এজনৰ হেলমেট নাথাকে বাইক ধৰি ৰখাই দিব। এজন হাবেলদাৰেও চাবি কাঢ়ি কিনে লৈ যায়, যাৰ মানে অথৰিটিয়েই নাই, অধিকাৰেই নাই। কিন্তু বাছ ড্ৰাইভাৰ হওক, ডাঙৰ ডাঙৰ গাড়ী চালকৰ ক্ষেত্ৰত সেইবোৰ কিন্তু আমি দেখা নাপাওঁ। আৰু তাৰ গাফিলতিৰ কাৰণে, সেইবোৰৰ গাফিলতিৰ কাৰণে এজন আমাৰ নীৰেণ ওৰাং বুলি ভাইটি এজন আজি প্ৰাণ হেৰুৱাবলগীয়া হ'ল। তাৰ কণ তিনিটা ল'ৰা ছোৱালী আছে, তেওঁৰ সহধৰ্মিনী আছে, তেওঁ একমাত্ৰ জীৱিকাৰ উপায় আছিল ঘৰত, কিন্তু আজি তেওঁ প্ৰাণ হেৰালে। তাৰ পৰিয়ালক কোনে পোহপাল দিব? সেইবোৰ ক্ষেত্ৰত একো মানে আমি এটা সঁহাৰি নাপালোঁ বাছ ড্ৰাইভাৰৰ ওপৰত। আপোনালোকে কি বিচাৰিছে? আমি বিচাৰিছোঁ যে প্ৰথম কথা, আমাৰ স্কুল এৰিয়া হয়, ইয়াত স্পীড ব্ৰেকাৰ হ'ব লাগিব। সেই বাছ ড্ৰাইভাৰ অটপালি নচলিব, যিমান লিমিট থাকে সেই লিমিটত চলিব, আৰু য'তে ত'তে বাছ নৰখাব। আপোনালোকে গম পায়, এক মাহো নাই হোৱা, আমাৰ হানচৰা কালী মন্দিৰ ওচৰত এজন বাছ ৰখাৰ কাৰণে এজন বাইক তলত সোমাই গ'ল। বাছ ড্ৰাইভাৰসকলৰ ইমান অটপালি যে তেওঁলোকে যে চাইকেল গাড়ী অলপো মানে চাইকেল চলা হওক, বাইক চলা, তেওঁলোকক ভ্ৰক্ষেপেই নকৰে। সেই ক্ষেত্ৰত আমি ট্ৰাফিকক আমি আহ্বান জনাইছোঁ যে ট্ৰাফিকে যেনেধৰণে হেলমেট নাথাকিলে ধৰে, তেনেধৰণে প্ৰত্যেক বাছৰ ড্ৰাইভাৰ হেণ্ডিমেনক তেওঁলোকে মদ খাইছে নাই এইটো চেক কৰিব লাগিব। আমি যেতিয়ালৈকে প্ৰশাসন বিষয়া ইয়াত নাহে, তেতিয়ালৈকে আমি ইয়াত পথ অৱৰোধ কৰি থাকিম। আৰু আমাৰ দাবী আছে যে ট্ৰাফিক যিটো মানে এক্ট আছে, সেই ভালদৰে পালন কৰক, আৰু প্ৰপাৰলি ড্ৰাইভাৰ হেণ্ডিমেনক চলাব দিব লাগিব। আৰু আমাৰ নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ যাতে আৰু নহয়, আৰু এনেদৰে যদি প্ৰাণ হেৰাই থাকিব, তেন্তে আমি কিন্তু আৰু শান্ত হৈ নাথাকিম। আৰু যেতিয়ালৈকে এই দুখী পৰিয়ালে, যেতিয়ালৈকে আমাৰ প্ৰাণ হেৰাইছে, তেওঁলোকৰ পৰিয়ালে উচিত যদি সাহায্য নাপায়, উচিত ন্যায় নাপায়, তেতিয়ালৈকে সেই মধুমিতাৰ যি বাছ চলে পাঠকৰ, আমি কোনোবা পাঠক বুলি আমি গম পাইছোঁ, মধুমিতাৰ বাছ আমি চলাচল